পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 4 মে'ৰ পিছত সেইসকলক দৌৰাই মাৰিম। বিজেপি চৰকাৰ অহালৈকে সেইসকলক বাট চাই থাকক। তেওঁলোকক প্ৰসাৰ কৰিলেই হ'ব বিচাৰ বৰাবৰ। পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা সংঘটিত হৈছিল এই সংঘাত। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, নাকচ হ'ল কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিনৰ আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে পৱন খেৰাৰ অগ্ৰিম জামিন। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে দিলে ৰায়। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে পৱন খেৰাই আনিছিল অভিযোগ। ইয়াকে লৈ খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছিল ভূঞাই। সেই গোচৰতে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পৱন খেৰা। নাকচ হ'ল কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন আবেদন। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান দেশবাসী, অহা দুসপ্তাহ সমগ্ৰ অসমতে হ'ব প্ৰবল বৃষ্টিপাত, সতৰ্কবাণী বতৰ বিজ্ঞানী কেন্দ্ৰৰ পৰা। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, 90খন ফাইটাৰ জেট লৈ ইৰাণক ঘেৰাও কৰিবলৈ মাৰ্কিন নৌ সেনাবাহিনীৰ জাহাজ। মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ তৃতীয়খন যুদ্ধ জাহাজ জিয়ৰ্জ হাউছ ষ্ট্ৰেইট অৱ হৰমুজ আমেৰিকাৰ দখলত দাবী কৰাৰ পিছতে আক্ৰমণাত্মক আমেৰিকা। 60,000ৰো অধিক মাৰ্কিন নৌসেনা দল লৈ সমুদ্ৰপৃষ্ঠত যুদ্ধৰ এলান ট্ৰাম্পৰ। বৰ্তমানো মধ্যপ্ৰাচ্যত USS আব্ৰাহাম লিংকন, USS জেৰাল্ড আৰ ফৰ্ডৰ শক্তি প্ৰদৰ্শন অব্যাহত চলি আছে। পুনৰ 90খন ফাইটাৰ জেট কঢ়িয়াই নিয়া যুদ্ধ জাহাজে ইৰাণ আমেৰিকাৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ইংগিত প্ৰদান কৰিছে। সমুদ্ৰপৃষ্ঠত দুই দেশৰ মাজত যুদ্ধৰ বাবে শংকিত মধ্যপ্ৰাচ্যৰ জনতাৰ বুক কঁপিছে USS HW বুছ দেখি। বৰ্তমান ভাৰত মহাসাগৰৰ মাজভাগত উপস্থিত আমেৰিকাৰ যুদ্ধ জাহাজ, ডিপ্লমেটিক ডেষ্ট্ৰয়াৰ আৰু মিছাইল সজ্জিত হৈ আমেৰিকান জাহাজ যথেষ্ট শক্তিশালী জাহাজ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত বেঞ্জামিন নেতান্যাহু। প্ৰটেক্ট কৰ্কট ৰোগত আক্ৰান্ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী। যুদ্ধৰ মাজতে সামাজিক মাধ্যমত ব্যক্তিগত পোষ্ট নেতান্যাহু। প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰা প্ৰটেষ্ট কৰ্কট ৰোগ। ৰেডিয়েশ্যন লৈছিল নেতান্যাহুৱে। এতিয়া তেওঁক সুস্থ বুলি ঘোষণা কৰা হৈছে।